লখিমপুৰ জিলাৰ লালুক থানাৰ ওসি মিল্টন বৰগোহাঁইক ৰিজাৰ্ভ ক্লোজড শিক্ষকক জেলত ভৰাই থোৱাৰ ভাবুকিৰে ধন দাবীৰ অভিযোগ মিল্টন বৰগোহাঁইৰ বিৰুদ্ধে 1 লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়া মিল্টন বৰগোহাঁইৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডিজিপি লখিমপুৰৰ এছপিক অভিযোগ শিক্ষকজনৰ আৰু শিক্ষকজনৰ অভিযোগৰ পাছতে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰে বিভাগে ধন দাবীত নাম সাঙুৰ খাইছে আন এগৰাকী উপ আৰক্ষী অধীক্ষকৰো ডিএছপিজনৰ বিৰুদ্ধেও তদন্ত ঘোষণা কৰিছে লখিমপুৰ আৰক্ষী মিল্টন বৰগোহাঁই নামৰ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰ তথা বিভাগে এগৰাকী শিক্ষকক ধন দাবী কৰিছিল 1 লাখ টকা শিক্ষকজনে মুখ্যমন্ত্ৰী ডিজিপি লগতে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকক গোচৰ দিয়াত মিল্টন বৰগোহাঁই নামৰ এইজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি তেওঁক ৰিজাৰ্ভ ক্লোজ কৰিছে আৰক্ষী বিভাগে কালি সন্ধিয়া প্ৰায় 7:30 বজাত লালুক থানাৰ ওসি মিল্টন বৰগোহাঁই ছাৰে মোলৈ ফোন কৰে আৰু মোক লালুক থানালৈ আহিবলৈ কয় মই নাইনপুৰত আছোঁ বুলি কোৱাত মোক সোনকালে আহিবলৈ কয় মই ছোৱালীৰ ওচৰত গৈছিলোঁ কালি নাইনপুৰত ছোৱালী মোৰ তাৰ হোষ্টেলত থাকে তাৰপিছতে মই দৌৰাদৌৰিকৈ বাৰে ফোন কৰি থকাত মই দৌৰাদৌৰিকৈ আহোঁ তাৰপিছত থানাত আহোঁ দৃষ্টিবন্ধে থানাত ওসি ছাৰ নাই তাৰপিছতে মই ফোন কৰাত ওসি ছাৰ ক'লে মই গেটৰ বাহিৰত আছোঁ গেটৰ বাছিবলৈ আহক গেটৰ বাহিৰত এখন মাৰুতি ৱেগনাৰ গাড়ীত প্ৰায় 4জন মানুহ আছিলে ওসি ছাৰ সৈতে 4জন আছিলে বাকী 3জনে কলা কাপোৰ মানে মাস্ক পিন্ধি আছিলে পুৰা মাস্ক পিন্ধি ঢকা আছিলে মোক গাড়ীত বহিবলৈ দিয়ে গাড়ীত বহাৰ লগে লগে মোৰ মোবাইলটো হস্তগত কৰে আৰু লগে লগে মোৰ কিছুমানে মানে কল ৰেকৰ্ডিং অটো কল ৰেকৰ্ডিং হয় কল ৰেকৰ্ডিংকেইটা ডিলিট কৰি লয় প্ৰথমতে তাৰপিছতে মোক ৰাস্তাতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ঘূৰাই ফুৰে প্ৰায় এঘণ্টা মোক ঘূৰাই ফুৰি মোক মানে লালুকৰ পৰা 12 মাইল ফালে লখিমপুৰ ফালে আনে মোক মানে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত থানাৰ পৰা তাৰপিছত আহি কয় মই লালুক থানাত অহা আজি এবছৰ হ'ল আপুনি মোক এবাৰো লগ কৰা নাই মই বোলো মোক প্ৰয়োজনো হোৱা নাই লালুক থানাৰ ওসি ছাৰে কয় আপুনি মোৰ ইয়াত জইন কৰা এবছৰ হ'ল আপুনি মোক এবাৰো লগ কৰা নাই মই বোলো প্ৰয়োজনো হোৱা নাই লগ কৰা সেইকাৰণে মই লগ কৰা নাই নহয় আপুনি এবাৰ আহিব লাগে আমাৰ আজি ডিএছপি ছাৰো আহিছে আপোনাৰ দোকান ইমান হাই ফাই চলে লালুকত আপোনাৰ কোনো ৱাইন শ্বপ ইমান নচলে আপোনাৰ ৱাইন শ্বপ বহুত বেছি চলে আপুনি আমাক কিবা যাব লাগে আমাৰ ওচৰত কৰিব লাগে সেইবুলি কোৱাত মই বোলো এখন মোৰ ৱাইন শ্বপ নহয় ভাগিনৰহে ৱাইন শ্বপ মোৰতো ৱাইন শ্বপ নহয় ভাগিনৰ ঘৰ হাৰমতিত মই এনেই লোকেল গাছ কেতিয়াবা অকণমান চাই দিওঁ নবহোঁ হাততো মই নবহোঁৱেই মোৰ চিচি ফুটেজ চেক কৰিলেও চাব মই এসপ্তাহত 10 মিনিটো নবহোঁ এনেই কিবা হ'লে এনি প্ৰব্লেম হ'লে মই অকণ চাই দিওঁ সেই খাতিৰত মানে কিছুমানে মানে ভাগিনে মোকে মামাই জানে বুলি কয় আৰু মানে সেই খাতিৰত তাৰপিছতে মোক কালি ফোন কৰে তাৰপিছতে মই ক'লোঁ মই এইটো তাৰপিছতে গাড়ীত ঘূৰাই লৈ ফুৰাৰ পিছত মোক কয় আপোনাৰ ইমান দোকান বহুত লালুকৰ কোনো ৱাইন শ্বপ ইমান নচলে আপোনাৰখন যিমান চলে আপুনি আমাক কিবা দিব লাগে কয় মই বোলো তাৰপিছতে মই বোলো কি আপুনি কি দিব কওক মই বোলো আপোনালোকে কি লাগে কওক বুলি কোৱাত তেওঁলোকে 1 লাখ টকা আজি লাগিব বুলি কয় 1 পেকেট লাগিব বুলি কয় অঁ 1 পেকেট এটা দিয়ক মই বোলো এইটোতো পচিবল নহয় চাহখজ কিবা এটা দিছে ভাগিনক মই সেইটো কৈ দিয়া দিম সেইটো বেলেগ কথা কিন্তু 1 লাখ টকাটো দিয়াটো কোনো পচিবল নহয় তেওঁলোকে সেইবুলি কোৱাত তেওঁলোকে আজি ডিএছপি ছাৰো আহিছে আপুনি এইবোৰ কৰি নাথাকিব কিবা মেনেজ কৰি দিয়ক কিবা কিমান পাৰে কওক কৈ আছে তেওঁলোকে 80,000 70,000 এনেকৈ লাষ্ট 60,000 দিব লাগিব বুলি মানে মোক পূৰা কৰে 60,000 দিব লাগিব আপুনি দোকান আপুনি যেনেকৈ চলায় যেনেকৈ চলায় আপোনাৰ মৰ্জিমতে চলাই থাকিব আপুনি টকা আপুনি 60,000 আমাক দিয়ক আপুনি মৰ্জিমতে একো প্ৰব্লেম নহয় আপোনাৰ নহ'লে আপোনাৰ ক'ত কি হ'ব আপোনাৰ লাইচেঞ্চ চিজ হৈ যাব আপোনাৰ ক'ত কি কেছত আপুনি ফচি যাব গম নাপাব সেইবুলি লালুক থানাৰ ওসি আৰু এজন আছিল লগত বহি মই চিনি নাপাওঁ সেইকেইজনে কৈছে আপুনি কওক পইচা কিমান দিব পাৰে পইচাটো খুব জোৰ দি আছে তেওঁলোকে একদম হয় ভয় দেখুৱাই আছে পুৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ